হয়, মোৰ লগত এখন কিতাপ আছিল আৰু সেই কিতাপখন হৈছে এখন উপন্যাস হয়, অৰ্থাৎ নভেল হয়। এই নভেলখনত লিখা আছিল এজন যতীন বৰবৰুৱা নামৰ এজন মূল চৰিত্ৰৰ ব্যক্তি আছিল আৰু সেই ব্যক্তিজনৰ লগত অৰুণাচলৰ দুৰ্গম পাহাৰত সহপাঠীসকলে কাম কৰিবলৈ গৈছিল। তাতে বিভিন্ন ধৰণৰ ঘটনাৰ সৃষ্টি হৈছিল। অলৌকিক ঘটনাৰ পৰা ধৰি বিভিন্ন বন্যপ্ৰাণীৰ সমস্যাৰ সৃষ্টি হৈছিল। আৰু তাৰে মই প্ৰথম খণ্ডটো অকণমান মই পাঠ কৰি দিব বিচাৰিছোঁ। গোটেইটো নহ'লেও থুলমূলকৈ এটা দশকৰ সমাপ্তিৰ দিশত অগ্ৰসৰ মাথো মাজত কেইটামান বছৰ বাকী। জলবায়ু পৰিৱৰ্তনৰ এক সুকীয়া নিদৰ্শন। যেনে দশকৰ সমাপ্তিৰ বাবে প্ৰকৃতিয়ে নিজৰ ৰেহ ৰূপ বদলি কৰিছে। তেতিয়া 1993 পৰা 1994 চন। অগ্ৰসৰ বৰ্তমান ধেমাজি জিলাৰ অসম অৰুণাচলৰ সীমান্তৱৰ্তী অঞ্চল, নদ নদী, পাহাৰ ভৈয়ামে এক প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এলেকা। পাহাৰৰ পৰা জিৰ জিৰকৈ বৈ অহা জলপথবোৰ, মানুহৰ আকৃতি লোৱা ডাঙৰ ডাঙৰ বৃক্ষ কেইজোপা দূৰ দূৰণিৰ পৰা গণিব পাৰি। নিশ্চয় গম পাইছে অৰুণাচলৰ বিশেষ ঠাইৰ লগত সংগতি ৰাখি এই কিতাপখন লিখা হৈছে। ইয়াতে আছে যতীন বৰবৰুৱাৰ পত্নী আৰু লগতে বিদ্যুৎ বিনীতা আৰু বিশ্বাস, এনেধৰণৰ বিভিন্ন চৰিত্ৰৰে সংঘটিত যতীন বৰবৰুৱাৰ কাহিনীৰে এখন উপন্যাস এইখন হৈছে, কিন্তু অপ্ৰকাশিত হৈ আছে বৰ্তমান। মই আশা কৰোঁ আপোনালোকৰ যদি আশীৰ্বাদ থাকে নিশ্চয় এই উপন্যাসখনে প্ৰকাশ পাব আৰু আপোনালোকৰ মাজত সমাদৰ পাব। ধন্যবাদ।